মোৰ প্ৰসৱৰ শেষ দিনবোৰ চলি আছিল। মই ইচ্ছাকৃতভাৱে পেটৰ বিষৰ অজুহাতত কোনো কাম নকৰিছিলোঁ। গোটেই দিনটো বিচনাত শুই থাকোঁ আৰু শাহুমাই যেতিয়া মোৰ যত্ন লয় মই তেতিয়া বহুত সুখী হৈ পৰিছিলোঁ। আজি হঠাতে মোৰ নিজৰ মা দেউতাৰ ঘৰলৈ যাবলৈ মন গ'ল। গতিকে শাহুমাক ক'লোঁ যে চেকআপ কৰিবলৈ ডাক্তৰৰ ওচৰলৈ যাওঁ। মাৰ ঘৰ পোৱাৰ লগে লগে বৌৱে মোক ঝাৰুডাল ধৰাই দিলে। ঝাৰু দি থাকোঁতে হঠাৎ মই পিছলি পৰিলোঁ। দাদাই লগে লগে মোক হস্পিটেললৈ লৈ গ'ল। নাৰ্ছজনীয়ে লগে লগে মোক লেবাৰ ৰুমলৈ লৈ গ'ল। মোৰ সন্মুখৰ বিচনাত শুই থকা মহিলাগৰাকীক দেখি মোৰ আত্মাটো কঁপি উঠিল, কাৰণ মই তাত মোৰ মোৰ নাম দীপা। মোৰ জন্ম সৰু সাধাৰণ পৰিয়াল এটাত হৈছিল, কিন্তু মই উচ্চ পৰিয়াল এটাত বিয়া হৈছিলোঁ। সেইবাবে বন্ধু বান্ধৱী সকলোৱে মোক ঈৰ্ষা কৰিছিল আৰু মই নিজকে এগৰাকী ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ, কাৰণ মোৰ স্বামী এজন চিনেমা অভিনেতাতকৈ ধুনীয়া আছিল। মই এনেকৈ দিনবিলাক পাৰ কৰিছিলোঁ। অৱশেষত সেই সময় আহিছিল যেতিয়া মই জুপুৰিৰ সদৃশ ঘৰৰ পৰা ওলাই আহি ৰাজপ্ৰসাদৰ ৰাণী হৈছিলোঁ। বিয়াৰ এই সময়খিনিত মোৰ স্বামীয়ে মোক সম্পূৰ্ণৰূপে সহায় কৰিছিল। মই তেতিয়া বহুত সুখী হৈ পৰিছিলোঁ। কিন্তু কোৱা হয় যে প্ৰতিটো ফুলৰে কাঁইট থাকে, একেদৰে প্ৰতিটো সুখৰ আঁৰত এটা সৰু কষ্ট লুকাই থাকে। এই কথা মই মোৰ বিয়াৰ পুৱাতে উপলব্ধি কৰিলোঁ। আগতে ৰাতিপুৱা দেৰিকৈ মা দেউতাৰ ঘৰত সাৰ পাওঁ। স্বামীৰ ঘৰটোও বৰ আধুনিক আছিল। মোৰ অনুভৱ হৈছিল যে ইয়াত মোৰ ওপৰত কোনো বাধা নাথাকিব। মোৰ শহুৰৰ ঘৰত এজন স্বামী, এগৰাকী শাহু আৰু এগৰাকী ভণ্টি আছিল। গতিকে মই ভাবিছিলোঁ ইয়াত যিমান দেৰিলৈকে শুই থাকিলেও মোৰ একো অসুবিধা নহ'ব। তেনেতে হঠাতে কোনোবাই আমাৰ কোঠাৰ দুৱাৰত জোৰেৰে টোকৰ মাৰিবলৈ ধৰিলে, যেন ভূমিকম্প হৈছে। সেই সময়ত ৰাকেশো ভয়ত উঠি আহিল। ময়ো চকু দুটা মোহাৰি উঠি বিচনাত বহিলোঁ। দুৱাৰত টোকৰ বাঢ়ি আহিছিল। ৰাকেশে খৰধৰকৈ দুৱাৰখন খুলি দিলে। মোৰ ননদ সন্মুখত থিয় হৈ আছিল। তাই তেতিয়া ককায়েকৰ পিছে পিছে দৌৰি আহি মোৰ ওচৰ পালেহি আৰু মাত দিলে, বৌ, এতিয়াও আপুনি শুই আছে? খৰধৰকৈ উঠা, মই তোমাৰ দ্বাৰা প্ৰস্তুত কৰা ব্ৰেকফাষ্ট খাবলৈ মন গৈছে। মোৰ সকলো বন্ধুৱে বৌৱেকে প্ৰস্তুত কৰা ব্ৰেকফাষ্ট খায়। সেই সময়ত মোৰ শাহুমাও ৰেশমাৰ ওচৰলৈ আহিছিল, অৰ্থাৎ মোৰ ননদ। তেওঁ ৰেশমাক বকাবকি কৰি আছিল। ৰেশমা, তুমি এইবিলাক কি ধেমালি কৰিছা? বোৱাৰীয়েতো এতিয়াও মিঠাই বনোৱা হোৱাই নাই। তেতিয়া ৰেশমাই ক'লে, বৌৱে প্ৰথমে মিঠাই বনাব, তাৰপিছত মোৰ বাবে ব্ৰেকফাষ্ট বনাব। তাৰপিছত তাই ক'লে, বৌ, আপুনি 15 মিনিটৰ পিছত ফ্ৰেছ হৈ পাকঘৰলৈ আহক, মোৰ বৰ ভোক লাগিছে। শাহুমা আৰু ভনীয়েকে যোৱাৰ পিছত মই সহায়ৰ দৃষ্টিৰে ৰাকেশলৈ চালোঁ। ভনীয়েকৰ এই কাৰ্যত তেওঁ যেন হাঁহি আছিল। মোৰ তেতিয়া বৰ খং উঠি গ'ল। গতিকে মই ৰাকেশক ক'লোঁ, ৰেশমাৰ এই কামবোৰ মোৰ একেবাৰে ভাল নালাগিল। তাইক বুজাই দিয়া যে মই এই ঘৰৰ বোৱাৰী আৰু কাৰো দাসী নহয়। মোৰ কথা শুনি ৰাকেশ আচৰিত হ'ল। তেওঁ তেতিয়া অতি সংযত মাতেৰে ক'লে, মীনা, আজিয়েই যি তুমি এনেকুৱা কথা কৈছা, কিন্তু তোমাৰ মুখৰ পৰা আকৌ এনেকুৱা কথা যাতে দুনাই শুনিবলৈ নাপাওঁ। ৰেশমা মোৰ বাবে মোৰ সন্তানৰ দৰে। দেউতাৰ মৃত্যুৰ পিছত মই তাইক পিতৃ হিচাপে ডাঙৰ দীঘল কৰিছোঁ। আজিৰ পিছত যদি তুমি ৰেশমাৰ কোনো কথা মানি ল'বলৈ অস্বীকাৰ কৰা, তেন্তে মই তোমাক হাতত ধৰি চিৰদিনৰ বাবে তোমাৰ মা দেউতাৰ ঘৰত থৈ আহিমগৈ। তুমি বুজি পাইছানে? ৰাকেশৰ কথা শুনি মোৰ চকুৱে চকু পানী ববলৈ ধৰিলে। নৱবিবাহিতা কইনা এগৰাকীক এনেকুৱা ব্যৱহাৰ কৰে নেকি? মই তেতিয়া ফ্ৰেছ হৈ পাকঘৰলৈ গ'লোঁ। মোৰ ননদে ইতিমধ্যে দীঘলীয়া তালিকা এখন প্ৰস্তুত কৰি ৰাখিছিল। মই তাইৰ ইচ্ছামতে সকলো বনাইছিলোঁ। বয়সত ৰেশমা মোতকৈ মাত্ৰ এবছৰ সৰু আছিল। তাই ইমান সৰুও নাছিল যে নতুন কইনাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে তাকো তাই গম পোৱা নাছিল। তাই এতিয়া বুজি পোৱা উচিত আছিল যে এজনী নতুন কইনাৰ মনত হাজাৰটা সপোন থাকে। ইতিমধ্যে মই তাইৰ ভাল লগা সকলো কাম কৰি পেলাইছিলোঁ আৰু মই বুজি পাইছিলোঁ যে এইখন ঘৰত ৰেশমাৰ শাসন চলে। ময়ো ৰাকেশৰ স্বাৰ্থত ৰেশমাৰ লগত মৰমেৰে ব্যৱহাৰ কৰিছিলোঁ। আমাৰ বিয়াৰ 4 মাহ হ'ল যদিও এতিয়ালৈকে ভগৱানে আমাক সন্তান জন্ম দিয়াৰ সুখৰ পৰা আঁতৰাই ৰাখিছিল। এটি সন্তানৰ বাবে দিনে ৰাতিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। মই নিশ্চিত আছিলোঁ যে মোৰ সন্তান হ'লে ৰেশমাৰ আদৰ কমি যাব ঘৰখনত। কিন্তু মোক ডাক্তৰে কৈছিল যে মই যদি টেনশ্যনৰ পৰা আঁতৰি থাকোঁ তেনেহ'লে মই মা হ'ব পাৰিম। গতিকে মোৰ হনিমুনলৈ যাবলৈ মন গ'ল। কিন্তু ৰাকেশে নিজৰ ব্যস্ততাৰ পৰা পৰ্যাপ্ত সময় উলিয়াব পৰা নাছিল যে আমি হনিমুনলৈ যাব পাৰিম।
মই তেতিয়া তেওঁক হনিমুনলৈ যাবলৈ তেওঁৰ লগত বহুত অভিমান কৰিবলৈ ধৰিলোঁ, কিন্তু তেওঁ হাঁহি মাৰি এই কথাটোৰ পৰা পলাই ফুৰে। অৱশেষত তেওঁ মান্তি হৈ ক'লে যে আমি হনিমুনলৈ যাম। মই তেতিয়া বহুত সুখী হৈ পৰিছিলোঁ। গোটেই দিনটো প্ৰস্তুতি চলাই থাকোঁতে তেওঁ ৰাতি আহাৰ খোৱাৰ সময়ত মোৰ শাহুমাক ক'লে যে আমি 3 সপ্তাহৰ বাবে হনিমুনলৈ যাম মা। এই কথা শুনি ৰেশমাই জঁপিয়াই উঠি ক'লে, দাদা ময়ো যাব বিচাৰোঁ তোমালোকৰ লগত। মোৰ সকলো বন্ধুৱে ফুৰিবলৈ গৈছে, মোকো লগত লৈ যোৱা। তেতিয়া শাহুমাই খঙত চকুযোৰ ৰঙা কৰি ৰেশমালৈ চাই আছিল, য'ত নেকি ৰাকেশে হাঁহি হাঁহি ক'লে, ৰেশমা তুমিও আমাৰ লগত যাব পাৰিবা। এতিয়া মোৰ ধৈৰ্যৰ সীমা নোহোৱা হৈ গ'ল আৰু শেষত মই ক'লোঁ যে ৰেশমা, তোমাৰ বন্ধু বান্ধৱীসকলক সুধিবাচোন, সিহঁতে ককাইক বৌয়েকৰ হনিমুন নষ্ট কৰিবলৈ গৈছে নে পৰিয়ালৰ লগত ভ্ৰমণলৈ গৈছে। মই ডাইনিং টেবুলৰ পৰা উঠি মোৰ ৰুমলৈ আহিলোঁ। মোৰ কথা শুনি ৰেশমাই কান্দিবলৈ ধৰিলে। ৰাকেশলৈ মোৰ বৰ ভয় লাগিছিল যে এতিয়া তেওঁ মোক চিঞৰিব, কিন্তু এনেকুৱা একো নহ'ল। কোঠাটোত সোমাই তেওঁ মনে মনে শুই পৰিল। ৰাতিপুৱা মোৰ পেক কৰা লাগেজবোৰ গাড়ীত ৰাখি মোক গাড়ীত বহিবলৈ ক'লে। মোৰ সুখৰ কোনো সীমা নাছিল। মই ভাবিছিলোঁ যে মই জিকিলোঁ। এতিয়া ৰেশমা মোৰ সুখৰ মাজত কেতিয়াও নাহে। কিন্তু এইবোৰ কি? ৰাকেশে মোৰ মা দেউতাৰ ঘৰৰ গেটত গাড়ীখন ৰখাই কৈছিল, এতিয়া তুমি ইয়াতে নামি যোৱা, তোমাৰ ষ্টপটো আহি পৰিল। মই অজ্ঞান হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মই মা আৰু ৰেশমা উটিৰ ভ্ৰমণলৈ ওলাইছোঁ। তুমি ঘৰত অকলশৰীয়া হ'বা। তোমাক এৰি যোৱাটো ঠিক নাছিল, গতিকে তোমাৰ জ্ঞান নহালৈকে তুমি ইয়াতেই থাকিবা। মই যেতিয়া কাপোৰৰ বেগ লৈ ঘৰত সোমালোঁ, তেতিয়া মায়ে মোক সাৱটি ধৰিলে। মাত্ৰ 3 দিন শান্তিৰে পাৰ হৈ গ'ল। তাৰপিছত তেতিয়া বৌৱে মোক ঠাট্টা কৰিবলৈ আৰম্ভ কৰি দিলে। বৌৱে মোৰ লালন পালনৰ ওপৰত মাক বহুত ঠাট্টা কৰিছিল, যে কেনেকৈ তেওঁ নিজৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে, যে তাই 4 মাহো শাহুৰেকৰ ঘৰত থাকিব নোৱাৰিলে। মাত্ৰ কেইদিনমান পাৰ হৈ গ'ল যেতিয়া দাদাইও সেই একেষাৰ কথাই ক'বলৈ ধৰিছিল, মীনা তুমি আৰু এতিয়া আলহী নহয়, তুমিও এজন ঘৰৰে সদস্য। এজন আলহী মাত্ৰ 2 দিনৰ বাবেহে থাকে, কিন্তু তুমি ইয়াত বহুদিনেই থাকিছা। বৌৰ লগত অলপ কামত সহায় কৰা। তেওঁলোকৰ আচৰণে মোক বহুত আঘাত দি আছিল। দিনটোত দুবেলা আহাৰ পাবলৈও মই শ্ৰমিকৰ দৰে কাম কৰিব লগা হৈছিল। আমাৰ আত্মীয়ও ঘৰলৈ আহি এশটা কথা শুনাই থৈ গৈছিল, যে মীনাই শহুৰেকৰ ঘৰখন ভাল নাপায় নেকি। মানুহৰ এই কথাবোৰত বিৰক্ত হৈ মই পুনৰ শহুৰৰ ঘৰত ওলালোগৈ। মোৰ শাহুমাই মোক উষ্ম আদৰণি জনালে। আনহাতে ৰেশমাই মোক তাত দেখি বিচলিত হৈ পৰিছিল। তাই ক'লে, বৌ আপুনি ইয়ালৈ অহাৰ এনেই কষ্ট কৰিলে। মই মোৰ দাদাৰ বাবে নতুন কইনা বিচাৰি আছোঁ। তাইৰ তেতিয়া কথা শুনি মোৰ হৃদয়খন কঁপি উঠিল, কাৰণ ৰেশমাই যিটো কয় সেইটোৱেই হয়। কিন্তু শাহুমাই গালি দিয়াৰ বাবে ৰেশমাই মনে মনে থাকিছিল। ইফালে আকৌ অফিচৰ পৰা আহি ৰাকেশে মোক দেখি একেবাৰে সুখী হোৱা নাছিল। কিন্তু মই মা দেউতাৰ ঘৰৰ পৰা নিজৰ জীৱনৰ শিক্ষা পাঠটো শিকি আহিছিলোঁ, যে বিয়াৰ পিছত নাৰীক কেৱল শহুৰেকৰ ঘৰতহে সন্মান কৰা হয়। সেইকাৰণেই মই ৰেশমাক সুখী কৰি ৰাখিবলৈ আৰম্ভ কৰিলোঁ। ৰেশমাৰ সন্মুখত মোক এনেকৈ হাঁহি ধেমালি কৰা দেখি মোৰ প্ৰতি ৰাকেশৰ মনোভাৱ ভাল হৈ গ'ল। ল'ৰা ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰি মই কেতিয়াও ভাগৰি পৰা নাছিলোঁ। ৰাকেশৰো সন্তান জন্ম দিয়াৰ আগ্ৰহ আছিল, যদিও এয়া সকলো ভগৱানৰ ওপৰত আছিল। কিন্তু ৰেশমাই মোক যিকোনো উপায়েৰে কষ্ট দিবলৈ চেষ্টা কৰি আছিল। কিন্তু মই দেখিছিলোঁ যে আজিকালি তাইৰ মুডটো অলপ বেলেগ হৈ আছিল। তাই গোটেই দিনটো নিজৰ কোঠাতে থাকিছিল। তাই সকলো সময়তে সাজি কাচি থাকিছিল আৰু 2 ঘণ্টামান ঘৰৰ পৰা নোহোৱা হৈ থাকিছিল। ময়ো তাইৰ গোপন কথা জানিবলৈ দৃঢ় প্ৰতিজ্ঞ আছিলোঁ। তাৰ বাবে মই বহুত কষ্ট কৰিবলগীয়া হৈছিল। কিন্তুনো কিমান দিনলৈ সত্যটো লুকাই থাকিব। অৱশেষত এইটো সত্য সন্মুখলৈ আহিল যে ৰেশমা কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক হৈছে। আমাৰ অঞ্চললৈ নতুন ল'ৰা এটা আহিছিল। ল'ৰাটোক যেতিয়া মই দেখিলোঁ, তেতিয়া তেওঁৰ মাজত মোৰ এনে ভাৱ হৈছিল যেন তেওঁৰ কোনো গুণেই নাছিল যাৰ বাবে তেওঁক ভাল পাব পাৰিছিল। কিন্তু ৰেশমাই কি দেখিছিল ল'ৰাটোৰ ওপৰত মই ধৰিব পৰা নাছিলোঁ। মই বৰ আনন্দেৰে গোটেই ঘটনাটো উপভোগ কৰি আছিলোঁ। প্ৰতিদিনে সন্ধিয়া আহি ৰেশমাৰ হাতত এটা খাম দি থৈ গৈছিল। তাৰপিছত ৰেশমাই কেইবা ঘণ্টা ধৰি তাই কোঠাত সোমাই আছিল। এতিয়া মই মোৰ স্বামীক তেওঁৰ মৰমৰ ভনীয়েকৰ আচল মুখখন দেখুৱাবলৈ সিদ্ধান্ত লৈছিলোঁ। ৰাকেশ আৰু মই যেতিয়া একেলগে ভাত খাবলৈ বহোঁ, মই তেওঁক কওঁ যে ৰেশমাৰ বিয়াৰ বাবে এজন ভাল ল'ৰা উলিয়াওক। তাই এগৰাকী এতিয়া ভৰ যৌৱনা হৈছে।
গতিকে এতিয়া এই ভৰ যৌৱনত কেতিয়া উটি ভাহি যাব তুমি গমেই নাপাবা। ৰাকেশে মোৰ কথা শুনি কৈছিল যে দেশ যিমানে আগুৱাই নাযাওক কিয় মোৰ ভনীয়ে এই আধুনিকতাৰ বতাহ পোৱাই নাই। ভনীয়েকৰ ওপৰত তেওঁৰ ইমান বিশ্বাস থকাত মই মনতে হাঁহিবলৈ ধৰিলোঁ। এতিয়া মই ৰেশ্মাৰ ওপৰত সম্পূৰ্ণ চোৰাংচোৰাগিৰি কৰি আছিলোঁ। এদিন মই দেখিলোঁ যে ৰেশ্মাই বৰ ধুনীয়াকৈ সাজ পোছাক পিন্ধি ঘৰৰ পৰা ওলাই আহিছিল। মই তাইৰ পিছে পিছে যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। ময়ো দূৰত্ব বজাই ৰাখি তাইৰ পিছে পিছে গৈ আছিলোঁ। তাই বন্ধুৰ ঘৰলৈ যাব বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল। আমাৰ ৰাস্তাৰ পৰা ওলাই অহাৰ লগে লগে এখন বিলাসী গাড়ীত তাই বহিলেগৈ। অলপ আগুৱাই গৈ দেখিলোঁ যে বৰ ধুনীয়া ল'ৰা এজন গাড়ীত বহি আছে। সেই ল'ৰাটো দেখাত বৰ ধনী ঘৰৰ যেন লাগিছিল। মই তেতিয়া ঘৰলৈ উভতি আহিলোঁ। মোৰ অত্যন্ত ঈৰ্ষা লাগিছিল। কিন্তু ৰেশ্মা ইমান ডাঙৰ ধনী সম্পৰ্ক এটা কেনেকৈ পালে? মই গোটেই ৰহস্যটো জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু গোপন কথাটো গম পোৱাৰ পিছত মই বৰ অস্থিৰ হৈ পৰিলোঁ। আচল ৰহস্যটো হ'ল ৰেশ্মা আৰু সেই ধনী ল'ৰাটোৰ মাজৰ প্ৰেম অতি প্ৰবলভাৱে চলি আছিল। মই আগতে যিটো ল'ৰা দেখিছিলোঁ সেইটো মই ভাবিছিলোঁ ৰেশ্মাৰ বয়ফ্ৰেণ্ড হয়। কিন্তু সেই ল'ৰাটোৱে কেৱল সেই ধনী ল'ৰাটোৰ চিঠি দিবলৈহে আহিছিল। কেনেকৈ সম্ভৱ হ'ল যে এই ঘৰত বিলাসী জীৱন যাপন কটোৱাৰ পিছত তাই আকৌ বিয়াৰ পিছত জীৱনটো বিলাসী হৈ কটাব? যদি এনেকুৱা হয় তেনেহ'লে তাই মোৰ লগত কৰা বেয়া কামৰ শাস্তি কেতিয়াও নাপাব। মই এটা বিপদজনক পৰিকল্পনা কৰিলোঁ। এই পৰিকল্পনাৰ আঁৰত মোৰ বাবে হয়তো স্বৰ্গ আছে নহয়তো নৰক আছে। কিন্তু মই মোৰ সংগ্ৰামত চিন্তা নকৰাকৈ জঁপিয়াই পৰিছিলোঁ। মই ৰাকেশক স্পষ্ট শব্দৰে কৈছিলোঁ যে ৰেশ্মাক মই নিজ চকুৰে ল'ৰা এটাৰ লগত যোৱা দেখিছিলোঁ। মোৰ কথা শুনাৰ পিছত তেওঁ মোক বহুত কথা শুনাইছিল। কিন্তু মই ৰাকেশৰ কাণত প্ৰতিদিনে অলপ অলপকৈ বিষ ঢালি দি থাকিলোঁ। এদিন সেই ধনী ল'ৰাটোৱে ৰেশ্মাক লগ কৰিবলৈ আহিছিল। ৰেশ্মাক চিঠি দিয়া সেই কলা ৰঙৰ দুখীয়া ল'ৰাটোৰ ঘৰত হয়তো বিয়াৰ বিষয়টোৰ ওপৰত কিছু কথা পাতিবলৈ। মই ৰাকেশক তেতিয়া ফোন কৰি ঘৰলৈ মাতিলোঁ। আমি কিন্তু বেছি দেৰি ৰৈ থাকিব লগা হোৱা নাছিল। ৰেশ্মাই খৰধৰকৈ তাৰ ঘৰৰ পৰা ওলাই আহি নিজৰ ঘৰলৈ ৰাওনা হৈছিল। মই ৰাকেশক ক'লোঁ যে তুমি গেটৰ পিছফালে মনে মনে ৰৈ থাকা আৰু আমাৰ কথাবিলাক শুনি থাকিবা। মোৰ কথা শুনি তেতিয়া ৰাকেশৰ খং উঠি গৈছিল। তেওঁ তেতিয়া মোৰ পিছে পিছে গেটলৈ আহিল। ৰেশ্মাই ঘৰত সোমোৱাৰ লগে লগে মই তাইক খং উঠাবলৈ ক'লোঁ, ৰেশ্মা তুমি ক'ৰ পৰা আহিছা মই দেখিছোঁ। তোমাৰ একেবাৰে লাজ লগা নাইনে বাৰু? তুমি তোমাৰ দাদাৰ মুখত কলা দাগ সানি দিলা। তাই মোক সদায়ৰ দৰে হিংসা সুলভ মাতেৰে ক'লে। হয় মই সেই ল'ৰাটোক লগ কৰিবলৈ গৈছিলোঁ আৰু তাৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক আছে। ঠিক আজিৰ দৰে মই প্ৰতিদিনে সেই ল'ৰাটোক লগ কৰিবলৈ যাওঁ। কিন্তু আপুনি এইবিলাক জানিও আপোনাৰ একো লাভ নহ'ব, কাৰণ আপোনাৰ এইবিলাক কথা আমাৰ ঘৰৰ কোনেও বিশ্বাস নকৰে। আপুনি যদি মোৰ দাদাকো এইবিলাক কথা কয় তেন্তে তেওঁ আপোনাক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিব। কিন্তু তেওঁ মোক কেতিয়াও সন্দেহ নকৰে, কাৰণ তেওঁ মোক অন্ধভাৱে বিশ্বাস কৰে। ৰেশ্মাৰ কথা শুনি ৰাকেশে গেটৰ পিছফালৰ পৰা ওলাই আহি ৰেশ্মাৰ মুখত এটা জোৰেৰে চৰ মাৰিলে। মোৰ শাহুমায়ে নিজৰ ছোৱালীজনীক বচাবলৈ দৌৰি আহিছিল। ৰাকেশে ক'লে মই অন্ধভাৱে বিশ্বাস কৰোঁ, কিন্তু মই অন্ধ নহয়। আজি দেউতা জীয়াই থকা হ'লে তোমাক নিজ হাতেৰে মাৰি পেলালেহেঁতেন। তাৰপিছত সকলো যেন খন্তেকতে হ'বলৈ ধৰিলে। ৰাকেশে পণ্ডিত এজনক ফোন কৰি মাতি আনিলে আৰু সেই কলা ল'ৰাটোকো চৰ মাৰি মাৰি ঘৰলৈ অনা হ'ল। সেই কলা ল'ৰাটো আমাৰ ঘৰলৈ আহি মই যি ধৰণে তাক শিকাই দি আহিছিলোঁ সি সেইবোৰ কথাই ক'লে। প্ৰায় 4 দিনমান আগতে মই সেই কোলা ল'ৰাটোৰ ঘৰলৈ গৈছিলোঁ। সি বৰ দুখীয়া আছিল। ল'ৰাটোক মাকৰ চিকিৎসাৰ বাবে 50,000 টকাৰ প্ৰয়োজন হৈছিল। ইচ্ছা কৰিলে সি সেই ধনী ল'ৰাটোৰ পৰা পইচা খুজিব পাৰিলেহেঁতেন, কিন্তু সি ধনী ল'ৰাটোৰ দেউতাকৰ লগত কাম কৰিছিল আৰু ময়ো ইয়াৰ সুবিধা লৈ তাক 1 লাখ টকা দি গ'লোঁ যে মই এতিয়া তোমাক যি ধৰণে কথাবিলাক কৈছোঁ তুমি মই সুধিলে সেই ধৰণে কথাবিলাক উত্তৰ দিবা। এইদৰে মোৰ মুখৰ পৰা ওলাব বিচৰা সকলো কথা মই তাৰ মুখৰ পৰা উলিয়াইছিলোঁ। এতিয়া পণ্ডিতে দুয়োকে বিয়া পাতি দিলে। মই এতিয়া নাটকখন ভালকৈ উপভোগ কৰিছিলোঁ, যাৰ পৰিচালক মই নিজেই আছিলোঁ। ৰেশ্মাই হাতযোৰ কৰি কৈছিল, দাদা মোৰ কথা শুনা, মই আন এজন ল'ৰাকহে ভাল পাওঁ। ভনীয়েকে ইমানবোৰ ল'ৰা চিনি পোৱাত ৰাকেশৰ আৰু বেছি খং উঠিল। মোৰ শাহুমাও কান্দি কান্দি হুলস্থুলৰ সৃষ্টি কৰিলে। মোৰ ইচ্ছা পূৰণ হ'ল। ৰেশ্মাৰ অশুভ চাহ মোৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি পৰিল।
তাইৰ এতিয়া পৰিণতিৰ কথা ভাবি মই হাঁহিছিলোঁ। বিয়াৰ পিছত তাই মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিল। তাইৰ এতিয়া দিনবোৰ বেয়া ফাললৈ আৰম্ভ কৰিছিল। মানুহৰ বাচন বৰ্তন ধুই তাই পেটটো ভৰাব লাগিব। ৰেশমাৰ এই ঘটনাৰ পিছত মোৰ শাহু সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। এতিয়া মই ঘৰখনৰ নিজকে ৰাণী বুলি ভাবিছিলোঁ। ঘৰৰ সকলো কাম মই শাহুমাক কৰাবলৈ ধৰিলোঁ। ইফালে ভগৱানে মোক এতিয়া মোৰ জিৰণিৰ দিন আছিল। কিন্তু মোৰ শাহুমাও এখন অদ্ভুত নাটক আৰম্ভ কৰি দিছিল। কেতিয়াবা তেওঁ মূৰ ঘূৰোৱা যেন লাগিছিল আৰু কেতিয়াবা তেওঁৰ বমি আৰম্ভ হৈছিল। গোটেই দিনটো চিন্তা কৰি থাকে। এতিয়া ৰাকেশেও তেওঁৰ যত্ন লোৱাত ব্যস্ত হৈ পৰিছিল। মোৰ অৱস্থা এনেকুৱা হৈ পৰিছিল যে মই কোনো কাম কৰিব পৰা নাছিলোঁ। শাহুমাও বিচনাত পৰি জিৰণি লৈ থাকোঁতে মই ভাবিছিলোঁ যে তেওঁ নাটক কৰি আছে। কিন্তু ডেলিভাৰী ৱাৰ্ডত তেওঁক দেখি সত্যটো গম পালোঁ। মই মনতে ভাবিছিলোঁ ছোৱালী আৰু মাক দুয়োজনীয়ে কিন্তু কম নাছিল। তেওঁ মোৰ আৰু ৰাকেশৰ চকুত ধূলি ছটিয়াই আছিল। ঘটনাটো আছিল এনেধৰণৰ। মই পেটৰ বিষৰ অজুহাতত ৰাকেশৰ সন্মুখত কান্দি আছিলোঁ আৰু তেওঁ মোৰ বাবে বহুত চিন্তিত হৈ পৰিছিল। মই যেতিয়া মাৰ ঘৰলৈ যাবলৈ অনুমতি বিচাৰিছিলোঁ তেতিয়া তেওঁ মোক অনুমতি দিছিল আৰু মোক বিশ্বাস দিছিল যে তেওঁ মোৰ অবিহনে সকলো চম্ভালি ল'ব। মই জিৰণি ল'বলৈ মাৰ ঘৰ পালোহি। এই পৃথিৱীত কেৱল মাতৃগৰাকীয়েহে নিস্বাৰ্থভাৱে ভাল পায়। মায়ে মোক অতি সুখী অন্তৰেৰে আদৰি লৈছিল। মায়ে মোক বিচনাতে পানীখিনিও আনি দিছিল। কিছুদিন মোৰ বৌৱে মোক বহি বহি খাবলৈ দিছিল। মোৰ বৌৱে কয় যে মই চকুৰ সন্মুখত অলপ আন্ধাৰ দেখিবলৈ আৰম্ভ কৰিছোঁ। তেওঁ মোক অজুহাত দেখুৱাই মোক কাম কৰিবলৈ কৈছিল। এদিন ঝাৰু এডাল মোৰ হাতখনত দি ক'লে, মীনা, ঘৰটো অলপ চাফা কৰি দিয়া। এনেকৈ কাম কৰিলে তোমাৰ ডেলিভাৰী হোৱাত সহজ হ'ব। মই তেতিয়া অভিযোগ কৰা চকুৰে মই মাৰ ফালে চালোঁ। মাকো তেতিয়া বৰ অসহায় যেন অনুভৱ কৰিছিলোঁ। মই তেতিয়া বৰ খঙেৰে ঝাৰুডাল ধৰি ইফালে সিফালে খুব জোৰেৰে বেৰত মাৰিবলৈ ধৰিলোঁ। তাৰপিছত মই হঠাতে ভৰিৰে পিছলি পৰিলোঁ। মই একো সচেতন নাছিলোঁ। কেতিয়া ডাক্তৰৰ ওচৰ গৈ পালোগৈ মই গমেই পোৱা নাছিলোঁ। তেনেকৈ কেইবা ঘণ্টা সচেতন হৈ থকাৰ পিছত মই সাৰ পালোঁ। গতিকে মোৰ এনেকুৱা লাগিছিল যেন মোৰ শৰীৰৰ কিবা এটা অংশ বিচ্ছিন্ন হৈ গৈছে। আৰু লগতে মই অনুভৱ কৰিছিলোঁ যে মই ক্ষীণ হৈ পৰিছিলোঁ। খৰধৰকৈ মই মোৰ পেটটোৰ ফালে চালোঁ আৰু আনন্দত আত্মহাৰা হৈ মই মাক ক'লোঁ, মাৰ মোৰ সন্তানটো ক'ত আছে, ল'ৰা নে ছোৱালী? মোৰ কথা শুনি মায়ে কান্দিবলৈ ধৰিলে। মই মাৰ কান্দোনত ভয় খাই পৰিছিলোঁ। মই তেতিয়া চিঞৰি চিঞৰি নাৰ্ভাছ হৈ মোৰ সন্তানৰ কথা সুধিলোঁ। তেতিয়া এগৰাকী লেডি ডাক্তৰে ক'লে, ভগৱানে তোমাক এটা সন্তান দিছিল, কিন্তু আমি সেই সন্তানটোক বচাব পৰা নাছিলোঁ। এতিয়া হয়তো তুমি কেতিয়াও মাতৃ হ'ব নোৱাৰিবা। এই কথা শুনাৰ লগে লগে মই আৰু জোৰেৰে কান্দিবলৈ ধৰিলোঁ। গতিকে ডক্তৰগৰাকীয়ে মোক এটা আৰামৰ বেজী দিলে। তাৰপিছত সদায় মোৰ লগত এটাই ঘটনা ঘটে। মই চেতনা পোৱাৰ লগে লগে চিঞৰিবলৈ আৰম্ভ কৰোঁ আৰু মোক আকৌ টোপনি যোৱাৰ বেজী দি দিয়া হয়। এনেকৈ 3 দিন পাৰ হৈ গ'ল। তাৰপিছত মোৰ চেতনা ঘূৰাই পোৱাৰ লগে লগে মই মোৰ কাষতে শাহুমাৰ মাতটো শুনিবলৈ পালোঁ। তেওঁ কাৰোবাক পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে অভিনন্দন জনাই আছিল। মই তেতিয়া চকু মুদি শুই আছিলোঁ। তাৰপিছত মই হঠাৎ ৰেশমাৰ মাত শুনিবলৈ পালোঁ। গতিকে লগে লগে চকু মেলিলোঁ। ৰেশমাই মোৰ বিচনাৰ পৰা আন এখন বিচনাৰ দূৰত্বত শুই আছিল। তাই তেতিয়া আনন্দত শুই আছিল, কাৰণ তাই এটা সন্তান জন্ম দিছিল। সন্তানটোক মৰমত লৈ তাই চুমাও খাই আছিল। সিহঁত মাক আৰু পুতেকক দেখি মোৰ শাহুৱে বৰ আনন্দিত হৈছিল। তাত মোৰ শাহুমাক দেখি মই বুজিছিলোঁ যে তেওঁ আমাৰ চকুত ধূলি ছটিয়াই তেওঁ আমাক প্ৰতাৰণা কৰি জীয়েকক লগ কৰিছিল। কিন্তু ৰেশমা, তাই আকৌ এবাৰ জয়ী হৈছিল। তাই এটা সন্তান জন্ম দিছিল আৰু মই হেৰুৱাইছিলোঁ। মই লাহেকৈ ৰেশমাৰ বিচনাৰ কাষ পালোগৈ। মই কান্দি কান্দি ৰেশমাক ক'লোঁ, ৰেশমা, তুমি মোৰ লগত বিয়াৰ পাছত বহুত বেয়া ব্যৱহাৰ কৰিছিলা। মোৰ লগত বহুত বেয়া আচৰণ কৰিছিলা। মই যেতিয়া তোমাৰ লগত অলপ বেয়া ব্যৱহাৰ কৰিছিলোঁ তেতিয়া ভগৱানে লগে লগে মোৰ সন্তানক তোমাৰ পৰা কাঢ়ি লৈ প্ৰতিশোধ ল'লে। আনহাতে তুমি আজিও সুখী হৈ আছা। মোক দেখাৰ লগে লগে ৰেশমাই বাকৰুদ্ধ হৈ পৰিল আৰু তাইৰ চকু দুটাৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে। তেতিয়া ৰেশমাও কৈ গৈছিল, বৌ, মই আপোনাক একেবাৰে পচন্দ কৰা নাছিলোঁ। মই বিচাৰিছিলোঁ তুমি মোৰ দাদাৰ পৰা আঁতৰি যোৱাটো। দাদাই কেৱল মোৰ যত্ন লোৱাটোহে মই বিচাৰিছিলোঁ। মাথো মোক মৰম কৰাটো বিচাৰিছিলোঁ। সেইবাবেই মই তোমাক অসুবিধা দিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিলোঁ, যাতে তুমি যিকোনো প্ৰকাৰে দাদাক এৰি গুচি যোৱা।
তোমাৰ লগত মই যি অন্যায় কৰিছিলোঁ তাৰ বাবে ভগৱানে মোক শাস্তি দিলে আৰু মই পালোঁ তেনেকৈ। মই তোমাৰ জীৱন ধ্বংস কৰি দিলোঁ বৌ, আৰু ইফালে মোৰ স্বামীও মোৰ জীৱন ধ্বংস কৰি দিলে। মোৰ যি ভালপোৱা আছিল তাৰ কাৰণে সি মোক সদায় মাৰপিট কৰিছিল। সি ভাবিছিল যদি মই মোৰ ভালপোৱাজনৰ লগত পলাই যাওঁ, সেইকাৰণে সি মোক আন মানুহৰ ঘৰত কাম কৰোৱাবলৈ লগাইছিল। বৌ, আমি সকলোৱে এটা কথা মনত ৰখা উচিত, এই পৃথিৱীত প্ৰতিজন ব্যক্তিয়ে নিজৰ অপৰাধৰ শাস্তি পায়। মোৰ অপৰাধ আছিল নিন্দা, ইয়াৰ শাস্তি মই পাইছিলোঁ। আপোনাৰ অপৰাধ আছিল মোক মিছা অভিযোগ দিয়া। আপুনি মোৰ পৰিয়ালৰ পৰা মোৰ সকলো মৰম কাঢ়ি লৈ গৈছিল। আজি আকৌ চোৱা, ভগৱানে আপোনাৰ পৰা আপোনাৰ মৰম কাঢ়ি লৈ গৈছে আপোনাৰ ল'ৰাটোৰ জৰিয়তে। আমাৰ এতিয়া হিচাপ কিতাপ সমান হৈ গ'ল, কিন্তু এই সকলোবোৰৰ ওপৰত মাৰ কোনোৱেই হাত নাছিল। তেওঁ সম্পূৰ্ণ নিৰ্দোষী। আপুনি মাৰ যত্ন ল'ব। তেওঁৰ পেটত ঘাঁ হৈছে, তেওঁ যি খায় সেয়া হজম কৰিব নোৱাৰে, কেঞ্চাৰ হোৱাৰো সম্ভাৱনা আছে। এতিয়া আৰু এটা পাপ আপুনি নিজৰ মূৰৰ ওপৰত নল'ব। ভগৱানৰ খাতিৰত তেওঁৰ ওপৰত দয়া কৰক। হয়তো তেওঁৰ আশীৰ্বাদে আপোনাক আকৌ এবাৰ মা হোৱাৰ সৌভাগ্য দিব পাৰে। ৰেশ্মাৰ কথা শুনাৰ লগে লগে মই কঁপিবলৈ ধৰিলোঁ। মই ক'ত ভুল কৰিছিলোঁ ইতিমধ্যে মই গম পাইছোঁ। ভগৱানে সৃষ্টি কৰা এই পৃথিৱীখনক মই নিজৰ হাতৰ মুঠিত ল'বলৈ চেষ্টা কৰিছিলোঁ। কিয় মই নিজে ভগৱান হ'বলৈ চেষ্টা কৰিছিলোঁ? মই তেতিয়া কান্দি কান্দি ভগৱানৰ ওচৰত ক্ষমা খুজিলোঁ আৰু শপত খালোঁ যে আজিৰ পৰা মই মোৰ শাহুমাৰ বহুত যত্ন ল'ম। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।